আজি এটা অসমীয়া আৰু অসমৰ জাতীয় আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰখনত এটা গুৰুত্বপূৰ্ণ দিন। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এই দুইটা দলৰ নেতৃত্বই একত্ৰিতভাৱে আজি আমি আপোনালোকৰ সন্মুখত প্ৰথমবাৰৰ বাবে একেলগে আপোনালোকক সম্বোধন কৰিবলৈ বহিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হ'ব পাৰিছে যে অসমৰ জাতীয় জীৱনৰ প্ৰয়োজনত আমি সংগ্ৰামী ৰাজনৈতিক সত্তাক একত্ৰিতভাৱে আগবঢ়াই লৈ যাব পৰাকৈ অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ উমৈহতীয়া কৰ্ম আঁচনিৰে একত্ৰিতভাৱে অহা দিনত অহা নিৰ্বাচনত যুঁজ দিবৰ বাবে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু এই সম্পৰ্কীয় আনুষ্ঠানিক ঘোষণা আমাৰ দলৰ সভাপতি লুৰুজ্যোতি গগৈ ডাঙৰীয়াই আপোনালোকৰ আগত আগবঢ়াব। আজি এই অনুষ্ঠানত আমাৰ দলৰ সভাপতি লুৰুজ্যোতি গগৈ, আমাৰ কাৰ্যকৰী সভাপতি পবিত্ৰ ডেকা, লগতে ৰাইজৰ দলৰ তিনিগৰাকী কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা আমাৰ লগত উপস্থিত আছে। গতিকে আমি সংবাদমেল আৰম্ভ কৰিব লৈছোঁ আৰু আজিৰ কাৰ্যসূচীৰ আজিৰ সংবাদমেলৰ মূল ঘোষণা আগবঢ়াবৰ বাবে আমাৰ দলৰ সভাপতি লুৰুজ্যোতি গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়া ডাঙৰীয়া, কবীন্দ্ৰ চেতিয়া ফুকন ডাঙৰীয়া, জিতুল ডেকা ডাঙৰীয়া, আমাৰ দলৰ কাৰ্যকৰী সভাপতি পবিত্ৰ ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, মই আজিৰ এই যৌথ সংবাদমেললৈ আমাক সকলোকে আদৰণি জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত অসমত জাতীয়তাবাদৰ আপোচবিহীন জাতীয়তাবাদৰ বৰ ভেটি গঢ়িবৰ কাৰণে আমি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি বহুদিনৰ পৰা আমাৰ যিটো মনৰ দৃষ্টিভংগী প্ৰকট কৰি আহিছিলোঁ, অসমত ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প নাই। যদি আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ তেওঁলোকৰ আগ্ৰাসী মানসিকতা, অতি কেন্দ্ৰীভূত চিন্তা, যুক্তৰাষ্ট্ৰ ব্যৱস্থাত তেওঁলোকৰ আঞ্চলিক অধিকাৰ, আঞ্চলিক আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ বৈষম্যমূলক চিন্তা, তাৰ লগে লগে সাম্প্ৰদায়িকতাই গণতান্ত্ৰিক ঐতিহ্য গৰিমাক নিঃশেষ কৰাৰ যিটো জাতিধ্বংসী সিদ্ধান্ত আৰু তেওঁলোকৰ কাম কাজ, তাৰ বিৰুদ্ধে অসমৰ সমাজ জীৱনক, অসমৰ জাতীয় জীৱনক যদি ন্যায় দিব লগা হয়, ন্যায় প্ৰতিষ্ঠা কৰিব লগা হয়, তেতিয়াহ'লে অসমৰ সমাজ জীৱনৰ কাৰণে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ কোনো বিকল্প নাই। আৰু সেই চিন্তাৰে আমি অসমত এটা অতি শক্তিশালী আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ বৰ ভেটি গঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিয়ে আমি একেলগে আমি আগবাঢ়িছোঁ। আৰু আজি যোৱাকালি আমি এই কথা আমি চূড়ান্ত হোৱাৰ কথা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ লগত আমি দীঘলীয়া সময় আলোচনাত আমি অংশগ্ৰহণ কৰোঁ। জাতীয়তাবাদৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ৰাজনৈতিক অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব পাৰি, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ আত্মনিয়ন্ত্ৰণ, ভাষা, কৃষ্টি, সংস্কৃতি কেনেকৈ সুৰক্ষিত অৱস্থাত ৰাখিব পাৰি, ভাগি পৰা জাতীয় অৰ্থনীতিৰ বৰ ভেটি কেনেকৈ কৰিব পাৰি, জাতীয় পুঁজি কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ, যিটো সামূহিক এটা জাতীয়তাবাদ, য'ত কেৱল মাত্ৰ শ্লোগানধৰ্মী বা ৰাজনৈতিক জাতীয়তাবাদৰ গণ্ডিৰ বাহিৰলৈ গৈ আন আন এটা জাতি হিচাপে জীয়াই থাকিবলৈ লগা সকলো ধৰণৰ জাতীয়তাবাদী সমল শক্তি সত্তাক আমি কেনেকৈ পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কত আমি কালি বিস্তৃতভাৱে আমি আলোচনা কৰোঁ। আৰু পৰৱৰ্তী দিনত আমাৰ সেই সম্পৰ্কীয় চিন্তা বা পৰিকল্পনা আমি আগবঢ়াই লৈ যাম। আজি সমগ্ৰ অসমৰ জনগণক মই ভাবোঁ যে আজি দিনটো এটা অতি ঐতিহাসিক দিন, ঐতিহাসিক ক্ষণ এই মুহূৰ্ত। গতিকে সমগ্ৰ অসমৰ ৰাইজক মই আনুষ্ঠানিকভাৱে মই ঘোষণা কৰিব খুজিছোঁ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আগন্তুক 2021 বিধানসভা নিৰ্বাচনত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিম। ঐক্যবদ্ধ ৰাজনৈতিক যাত্ৰা জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আৰম্ভ কৰিছে।
আৰু আগন্তুক দিনত আন যিবোৰ আঞ্চলিক শক্তি আছে স্বতন্ত্ৰ স্বাভিমানী আপোচবিহীন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ সনাপুটুকা নকৰা সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত কোনো ধৰণৰ সম্পৰ্ক আমি গ্ৰহণ কৰি আগবাঢ়ি যাম। আমাৰ সন্মানীয় সভাপতিৰ আনুষ্ঠানিক ঘোষণা সাংবাদিক ইয়াতে ইতিমধ্যে অৱগত কৰালে যে আমি একত্ৰিত হ'লোঁ। আমাৰ এটা যুটীয়া প্ৰেছ বিজ্ঞপ্তি আছে, অসম জাতীয় পৰিষদৰ ৰাইজৰ দলৰ যুটীয়া প্ৰেছ বিজ্ঞপ্তি। অসমৰ এক জটিল সন্ধিক্ষণত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হৈছে। অসমৰ স্বাভিমানক কেন্দ্ৰীয় ৰাজ্য চৰকাৰে বাৰে বাৰে অপমান কৰি আহিছে। অসম আৰু অসমবাসীৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু ভৱিষ্যতধংসী আইন আৰু আঁচনি জাপি দিয়া হৈছে। কা আইনে অসমবাসীৰ জাতীয় সত্তাক গভীৰ বিপদৰ মুখলৈ ঠেলি দিছে। সোৱণশিৰি নদী বান্ধে উজনি অসমৰ বৃহৎ সংখ্যক অসমবাসীৰ জীৱন আৰু সম্পত্তিলৈ অনিশ্চয়তা নমাই আনিছে। কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ পৰা আঁতৰাই নিলে। বিজেপি দলৰ ৰাজ্য চৰকাৰে অসমবাসীক বাৰে বাৰে ভেঙুচাৰি কৰিছে। এনে পৰিপ্ৰেক্ষিততে অসম জাতীয় পৰিষদৰ ৰাজ্যৰ দলৰ আৱিৰ্ভাৱ হৈছিল। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অসমত আঞ্চলিক শক্তিৰ জন্ম হৈছে। দুয়োটা দলে বিশ্বাস কৰে যে আগন্তুক নিৰ্বাচন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিপৰীতে আঞ্চলিকতাবাদৰ আপোচবিহীন সংগ্ৰাম হ'ব। আমাৰ দুয়োটা দল এনে দৃষ্টিভংগীত বিশ্বাসী। বিজেপিয়ে দেশৰ ফেডাৰেল গাঁথনিত আঘাত হানিছে, সেইবাবে আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক শক্তিৰ ভোট বিভাজন নহ'বলৈ দুয়োটা দলে ব্যৱস্থা হাতত ল'ব বিচাৰিছে। অসমৰ অন্যান্য আঞ্চলিক শক্তিৰ লগতো সহযোগিতাৰ বাট মুকলি কৰিবলৈ দুয়োটা দলে প্ৰচেষ্টা অব্যাহত ৰাখিব। দুয়োটা দলে বিজেপি কংগ্ৰেছ আৰু AIDFৰ পৰা সমদূৰত্বত অৱস্থান কৰিব। অসম জাতীয় পৰিষদৰ ৰাইজৰ দলে বৃহত্তৰ জাতিটো বৰ্তমানৰ সন্ধিক্ষণত ঐক্যবদ্ধভাৱে আঞ্চলিক শক্তিৰ সপক্ষে থিয় দিবলৈ আহ্বান জনাইছে। 1971 চনৰ পাছৰ বিদেশী সংস্থাপিত কৰিবলৈ বিজেপি দলৰ আঁচনি আৰু কা আইনৰ জৰিয়তে অসমীয়া ভাষা আৰু সংস্কৃতিলৈ আনিব বিচৰা বিপদক প্ৰতিহত কৰাৰ স্বাৰ্থতে অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ ভোটৰ বিভাজন হ'ব নালাগে। ৰাজ্য চৰকাৰৰ ৰাইজৰ ধনৰ অপব্যৱহাৰৰ পৰ্বতসমূহ দুৰ্নীতিৰ বিৰুদ্ধে অসমবাসীয়ে মাল বান্ধি থিয় দিব লাগিব। অসম জাতীয় পৰিষদৰ জগদীশ ভূঞা সাধাৰণ সম্পাদক, ৰাইজৰ দলৰ ভাস্কুতি শইকীয়া, কাৰ্যকৰী সভাপতি অসম ৰাইজৰ দল। এতিয়া মই ৰাইজৰ দলৰ বক্তব্য উপস্থাপন কৰিবলৈ ভাস্কুতি শইকীয়াক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি প্ৰবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া আৰু ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা ডাঙৰীয়া, আপোনালোকক ইতিমধ্যে অৱগত হৈছে যে আজি এক ঐতিহাসিক ক্ষণত সমগ্ৰ অসমবাসী আশা কৰি থকা এটা আশাৰ খবৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ঐক্যবদ্ধভাৱে 2021 বিধানসভা নিৰ্বাচন যুঁজাৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে হৈ গৈছে। সমগ্ৰ অসমবাসীয়ে আশা কৰি থকা এটা খবৰ, অসম বছৰ সময়ৰ যি দাবী আৰু অসমৰ লাখ লাখ মানুহৰ আশা আৰু আকাংক্ষাৰ প্ৰতি সন্মান জনাই আমি ৰাইজৰ দল আৰু জাতীয় পৰিষদ আজি ঐক্যবদ্ধভাৱে ফেচিবাদী শক্তিৰ বিৰুদ্ধে যুঁজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোক অৱগত হৈছে যে কালি আমাৰ দুয়োটা দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত হোৱা দীঘলীয়া আলোচনাৰ অন্তত 21 বিধানসভা ঐক্যবদ্ধভাৱে যুঁজাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিজেপি আৰু RSSৰ যি ভুৱা জাতীয়তাবাদৰ নামত বিজেপি আৰু RSSে কৰা চৰম প্ৰতাৰণা আৰু অগপয়ে কৰা চূড়ান্ত বিশ্বাসঘাতকতাৰ পাছত এক আপোচবিহীন আঞ্চলিক দল হিচাপে জন্মগ্ৰহণ কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জন্ম আৰু এই জন্মৰ পাছত এতিয়া দুয়োটা দলে ঐক্যবদ্ধ হোৱাটো আমি ভাবোঁ নিশ্চিতভাৱে সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ, এখন নতুন অসম গঢ়াৰ বাবে এক ভাল খবৰ। ইতিমধ্যে আমি কৈছোৱেই যে আমি যেনেকৈ সাম্প্ৰদায়িক বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো বিচাৰোঁ, একেদৰে AIDFকো আমাৰ অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব বিচাৰোঁ। এই ক্ষেত্ৰত আমি সকলোৱে ইতিমধ্যে সহমতত উপনীত হৈছোঁ। গতিকে আমি আশা কৰিম যে সমগ্ৰ অসমবাসীয়ে যিটো কথা কৈ আছিল, আমি যেতিয়া গাঁৱে ভূঞে যাওঁ সদায় এটা কথাই সোধে, তহঁতি লগ হবিনে নহয়। এই সকলো অনিশ্চয়তা, সকলো আশংকাৰ অৱসান ঘটাই আজি আমি লগ হ'লোঁ। এই কথা আজি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম আৰু এখন নতুন অসম গঢ়াৰ কাৰণে, একটা নতুন যুগৰ অৱতাৰণা কৰিবৰ কাৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এই ঐক্যবদ্ধ শক্তিলৈ সমগ্ৰ অসমবাসীয়ে আশীৰ্বাদ কৰিব, সহায় সহযোগিতা কৰিব, মৰম কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমাৰ বক্তব্য সামৰিছোঁ।
হ'ব হ'ব ধন্যবাদ। শেষ কৰিব পাৰি। ধন্যবাদ সকলোকে আৰু সকলোৱে আহাৰ গ্ৰহণ কৰি যাব। সেইবিলাক পিছত ঠিক কৰি ল'ম, পিছত আমি কথা বতৰা পাতিম, আলোচনা বুজিৰে আলোচনা চলি আছে আৰু ইতিবাচক দিশত আগবাঢ়িছে। কংগ্ৰেছ আৰু AIDFৰ পৰা সমদূৰত্ব, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ পৰা সমদূৰত্ব, যিয়ে দল নহওক লাগিব। সেইবোৰ সকলো আপোনাক গম পাব সময়ত। ASDCৰ লগত ইতিমধ্যে আমাৰ মিত্ৰতা চূড়ান্ত হৈছে আৰু আন শক্তিসমূহৰ লগতো আলোচনা কৰি আছোঁ। খুব সোনকালে আমি এই জনগোষ্ঠীয় যিসমূহ আঞ্চলিক দল আছে, শক্তি আছে, তেওঁলোকৰ লগত আমাৰ চূড়ান্ত এটা সিদ্ধান্ত হ'ব। আমি আশাবাদী যথেষ্ট। নিৰ্বাচন ঘোষণাটো হৈ লওক, ঘোষণা হোৱাৰ পিছত আমি আগবাঢ়াম। মূল ইছ্যু বিভিন্ন ইছ্যু আছে। মূল ইছ্যু জাতীয় জীৱনৰ সংকটৰ যিবোৰ মূল বিষয় আছে, জাতীয় বিষয় আছে, সকলো বিষয়ত বিগত সময়ত চৰকাৰ বিফল। উন্নয়নৰ কথা, শিক্ষা, সংস্থাপন, স্বনিয়োজন, জাতীয় অৰ্থনীতি, অসম প্ৰথম হ'ব বুলি কৈছিল, অসম শেষত আছে এই চৰকাৰ দিনত। আগৰ যিবোৰ স্থান আছিল তাতকৈ অৱনমিত হ'ল। আমাৰ যিবোৰ প্ৰডাক্টিভ যিবোৰ ছেক্টৰ আছে সেইবোৰত আমি আটাইতকৈ বেছি পিছ পৰি আছোঁ। অপৰাধত এতিয়া অসম চৰকাৰ 1 নম্বৰ। অপৰাধ, হত্যা, ধৰ্ষণ, নাৰীজনিত ঘটনা, অপৰাধজনিত ঘটনাৰ পঞ্জীয়ন, এইবোৰত অসম প্ৰথম ক'ত, সেইটোহে প্ৰশ্ন। এইবোৰ বহু বিষয় আছে আৰু আমি কি কৰিম, আমাৰ পৰৱৰ্তী দিনৰ উন্নয়নৰ কাম কাজবোৰ কি হ'ব, জাতীয় বিষয়সমূহত আমাৰ কেনেকুৱা ধৰণৰ আমাৰ পৰিকল্পনা থাকিব, সেই সম্পৰ্কত স্পষ্ট ৰূপত অসমৰ জনগণক জনাম। মূলত অসম আৰু অসমবাসীৰ স্বাভিমান আৰু মৰ্যাদাৰ অস্তিত্ব সুৰক্ষা হ'ব আমাৰ প্ৰথম ইছ্যু, প্ৰধান